ওকে নেক্সট কুৱেশ্যন কি কৈছে ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চি বাহুত কমে ডি আৰু ই দুটা বিন্দু আছে তাৰমানে আমাৰ সেইডাল কেনেকুৱা হ'ব লাগিব প্ৰথম এ বি চি ত্ৰিভুজটা কি লওঁ এইটো এ বি চি ত্ৰিভুজ এ বি চি ত্ৰিভুজৰ আমি প্ৰথম তাৰ এতিয়া নামটো কি কোনটো কি এইটো এ এইটো বি এইটো চি এ বি চি ত্ৰিভুজৰ ডি ইটো আমাৰ কাৰ সমান্তৰাল বুলি কৈছে বি ইৰ বুজিছেনে ডি ই বি চিৰ সমান কৈছে বি চি এডাল তাৰ সমানে সমানে আহিলে এইটো ডি ই এতিয়া তাতে আমাৰ কি কৈছে গোটেইটা ভ্যালু দিয়া আছে এ ডি ভ্যালু কিমান 1.5 ইফালে ডি বি ভ্যালু কিমান দিয়া আছে 3 এ ই এইটো 1 আমাক উলিয়াব দিছে ই চি এইকণ উলিয়াব দিছে যিকণ উলিয়াব দিয়ে সেইকণ এক্স ধৰিম তাৰপৰা আমাৰ ইয়াক একো কৰিব নালাগে ডাইৰেক্ট একদম চিম্পল এটো ডিভাইডেড বাই এইটো মানে এ ডি ডিভাইডেড বাই বি চি কৰি দিব চিষ্টেমটো মই দেখাই দিছোঁ কেনেকৈ ধৰণে কৰিব এ ডি ডিভাইডেড বাই ডি বি ইকুৱেল টু এ ই ডিভাইডেড বাই ই চি এতিয়া এ ডি ভ্যালু কিমান আছে আমাৰ 1.5 ডিভাইডেড বাই 3 ইকুৱেল টু এ ই ভ্যালু আছে 1 ডিভাইডেড বাই এক্স আমি এইটো এক্স বুলি ধৰি লৈছোঁ যিহেতু আমাৰ তাৰ ভ্যালুটো নাই গতিকে আমি এতিয়া কি কৰিম ক্ৰছ পূৰণ কৰি দিম তেনেধৰণে ক্ৰছ পূৰণ 1.5x ইকুৱেল টু 3 ইনটু 1 মানে 3 হ'ব তেতিয়াহ'লে x ইকুৱেল টু কি হ'ব 3 ডিভাইডেড বাই 1.5 1.5 এ 3 কেইবাৰ যাব দুবাৰ যাব 2 আমাৰ আনসাৰ 2 সেন্টিমিটাৰ বেছি ইমান টান নহয় এইটো ইজি আছিলে কিন্তু আমাৰ কি হয় অংকবোৰ নকৰাৰ কাৰণে টান লাগে আৰু এইটো আমাৰ থেলছৰ উপপাদ্য আছিলে